নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান ব্যতিক্ৰম, যিহেতু সকলোৱে গম পায়েই শংকৰদেৱ সংঘৰ অধিৱেশন হৈ আছে মহবন্ধা এৰালতলী পথাৰত। যোৰহাটত হৈছে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে হৈছে। আপোনালোক যিসকল আহিছে সেইসকলেতো গম পায়েই, আৰু যিসকল নাই অহা সেইসকলক মোৰ ভিডিঅ'ৰ জৰিয়তে অকণমান দৃশ্য দেখাওঁ বুলি ভাবিলোঁ। বলকচোন তেনেহ'লে আপোনালোকেও চাওক। আৰু এয়া দিনৰ দৃশ্য হয়। আমি অকণমান সন্ধিয়া সময়ত গৈছিলোঁ, 8টামান বজাত আমি পাইছিলোঁগৈ। এতিয়া এয়া আমি আহি আছোঁ, সেইখিনি দিনৰ আছিলে, এইখিনি এতিয়া আমি আহি থকাৰ পৰা দেখাইছোঁ। এয়া আমি এতিয়া আহি আছোঁ, বহুত বেছি ভিৰ হৈছিলে। আমি টেম্পুত আহিছিলোঁ। এইখিনি দেখিছেনে, আমাৰ ছাইডৰ ৰাস্তাটো যিটো মানে অধিৱেশন হোৱা ছাইডৰ ৰাস্তাত, অধিৱেশন হোৱাৰ ফালৰ ৰাস্তাটোত ইমান ভিৰ নাছিলে বাৰু, কিন্তু তাৰ অপজিটটোত বহুত বেছিয়ে ভিৰ আছিলে। আমি অকণমান দূৰ খোজকাঢ়িও যাবলগীয়া হ'ল, যিহেতু গাড়ী বহুত বেছি ভিৰ, সেইকাৰণে। ইফালে পাপা আগত গৈ আছে ভাইটিক লৈ পেলাই। আৰু অধিৱেশনলৈ এইবাৰ প্ৰথমেই আহিছোঁ, আৰু যোৰহাটত এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে। বহুত বেছি ভিৰ, আপোনালোকে মানুহ মানে যোন আহিছে, যিসকল আহিছে সেইসকলে গম পাব কিমান বেছি ভিৰ। গাড়ীয়ে গ'লেতো বহুত বেছি দেৰি লাগি যায়, সেইকাৰণে আমি খোজকাঢ়ি আহিলোঁ। আৰু এয়া অধিৱেশনৰ স্থলী পাইছোঁহি, আৰু বেছি দূৰ নাই। আমি প্ৰথমখন গেটেদিয়ে গ'লোঁ, টাউনৰ ফালৰ পৰা আহিলে প্ৰথম মানে আমাৰ ঘৰৰ পৰা প্ৰথমখন গেটেদি সোমালোঁ। এয়া দেখিছেনে কিমান বেছি ভিৰ, আৰু তাত সজোৱা প্ৰত্যেকটো বস্তুৱেই বহুত বেছি ধুনীয়া আছিলে দেখিবলৈ। আৰু আমি ৰাতি গৈছিলোঁ যিহেতু, সেইকাৰণে সম্পূৰ্ণ গোটেইখিনি চাবলৈ নাপালোঁৱেই, মানে ইফালেদি গ'লেও একে ঠাইতে ওলাওঁ তেনেকৈ। সেইকাৰণে দিনত যিসকল গৈছিলে সেইসকলৰ কাৰণে বেছি সুবিধা হ'ল। আৰু গ্ৰন্থমেলাখন আমি বিচাৰিয়ে নাপালোঁ। আৰু এইফালে ল'ৰা ছোৱালীখিনি খেলিবৰ কাৰণে সেয়াও ব্যৱস্থা কৰা হৈছে। আৰু দোকানটোতো বহুত বেছি ভিৰ, মানে নথকা বস্তুৱেই নাই। আপোনালোকে যিসকল গৈছে সেইসকলে গম পাইছেই, আৰু তেনেকৈ ভিডিঅ' কৰাটো অসম্ভৱ ইমানখিনি মানুহৰ মাজত। হ'লেও যিখিনি পাৰিছোঁ কেপচাৰ কৰি ৰাখিছোঁ আপোনালোকক দেখাম বুলি। যিসকল নাই অহা সেইসকলে মোবাইলৰ জৰিয়তে চাব পাৰিব। এতিয়া আপোনালোকে চাই চাওক, মই বেছিকৈ কথা কৈ নাথাকোঁ, ব্লগটো শেষলৈকে চাই থাকিব। আৰু এইখিনি শিবিৰখিনি হয় থাকিবৰ কাৰণে বহুত ধুনীয়াকৈ আটোমটোকাৰিকৈ সজাই তুলিছে। প্ৰত্যেকটো বস্তুৱেই বহুত আকৰ্ষণীয়। আপোনালোক যিসকল আহিছে সেইসকলেতো গম পায়েই। আৰু যিহেতু কৈছোঁৱেই আমি ৰাতি গৈছিলোঁ, সেইকাৰণে চব জেগা ফুৰিবলৈ নহ'লে। চক্ৰবেহুও বনাইছিলে হেনো, কিন্তু আমি চাবলৈকে নাপালোঁ, বিচাৰি নাপালোঁ। আৰু এতিয়া আমি এয়া শিবিৰ ফালে আহি আছোঁ চাই। পথাৰখন বহুত বেছি ডাঙৰ আছিলে। আপোনাক বিচাৰি আপোনাৰ পিতৃয়ে বিশেষ অনুসন্ধান কক্ষৰ সন্মুখত অপেক্ষা কৰি আছে। যোৰহাট গুৰুমাৰ বিশালৰা বাট আপোনাক বিচাৰি আপোনাৰ পিতৃয়ে বিশেষ অনুসন্ধান কক্ষৰ সন্মুখত অপেক্ষা কৰি আছে। যোৰহাট গুৰুমাৰ বিশালৰা বাট আপোনাক বিচাৰি পলমে তেখেতক লগ কৰিবলৈ খাৰ হৈছোঁ। কৃষ্ণ যোৰহাটৰ সখীবৰা আইগৰাকী, আপোনাক বিচাৰি ইয়াত চাই লয় গুণমণি দাস আৰু এনি দাস, আপোনালোকক বিচাৰি শিৱানী দাস চুমি আইগৰাকী আমাৰ ভোজনালয় কাষৰ অনুসন্ধান কক্ষত অপেক্ষা কৰি আছে। গতিকে আমি
আৰু এয়া ভোজনালয় কাষৰ বাহিৰৰ দৃশ্য। আমি নোসোমালোঁ, লাইন নেপাতিলোঁ, বহুত বেছি লাইন আছিলে, কিন্তু একেলগে 10,000 মান ভকতক ভাত খোৱাৰ ব্যৱস্থা কৰিছিলে। আৰু আমাৰ লগত সৰু ল'ৰা ছোৱালী কেইটামানো আছিলে, সেইকাৰণে লাইন নেপাতিলোঁ আৰু ভাত নাখালোঁ। আৰু এইফালে গোটেইখিনি একেলগে অকণমান দেৰি বহি দিছোঁ পথাৰৰ মাজতে। ভাগৰ লাগিছিলে ঘূৰি ঘূৰি, সেইকাৰণে। চকী খালী আছে মাজে ব'লা হা আপুনি য'তে আছে একদম অনুসন্ধান কক্ষলৈ আহি উজ্জ্বল দত্ত বাঘজনক লগ ধৰিবৰ বাবে বৰপথাৰৰ পিছজিলা বৰা আপোনাক বিচাৰি আয়ুষ বৰুৱা নামঘৰ হাঁহিছে চা হাঁহিছে নাই কোৱা হাঁহিছে
ঘূৰি মেলি আমি খাবৰ কাৰণে আহিলোঁ, কিন্তু খাবলৈ একদম বেয়া আছিলে। ভেজ চাওমিন লৈছিলোঁ, খাবলৈ একো সোৱাদ নাই, একদম টেষ্ট অকণো ভাল নহয়। 100 টকাকৈ লৈছিলে প্লেট, মানে পইচাটো চাই দামটো চাই পেলাই মানে খাবলৈ অকণমানো ভাল নহ'লে। আৰু এইফালে আমি এতিয়া বজাৰ চজাৰ কৰিলোঁ, কিন্তু সেইখিনি দেখুওৱা নহ'লে। তেনেকৈ ফুলি চেইন সৰু সুৰা কিবাকিবি গাড়ী চাড়ী সৰু ল'ৰা ছোৱালীকেইটাক তেনেকৈ দিয়া হ'ল। আৰু মিঠাই কিনিলোঁ, জেলেপি, খুৰমা, নিমকি তেনেকৈ। আৰু এয়া আহিবৰ সময়ত দেখিছেনে ৰাস্তাটোত বহুত বেছিয়ে দীঘল লাইন আৰু বহুত হাজাৰ ভকতৰ আগমন ঘটিছিলে। আৰু যিসকল আহিছে সেইসকলেতো গম পাইছে। আৰু তেনেকৈ বহুত বেছি দেৰিও ভিডিঅ' কৰি থাকিবলৈ নহ'লে। অকণমান দূৰ খোজকাঢ়ি আহি আকৌ আমি টেম্পুত আহিলোঁ। এতিয়া আমি সকলো ঘৰলৈ আহিছোঁ একেলগ হৈ, যিহেতু হেৰাই গ'লে পটককৈ বিচাৰি পোৱা টান, সেইকাৰণে গোটেইখিনি একেলগতে আছিলোঁ। আমাৰ গোটেইকেইটাই গৈছিলোঁ বাৰু। আৰু আজিৰ ভ্লগটো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু কোনোবাই যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পৰীক্ষা পালেহি, সেইকাৰণে যিসকল ষ্টুডেণ্টে দিব SSLC আৰু HS এক্সাম, সেই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ ভাইটিও দিব, আপোনালোকে আশীৰ্বাদ কৰিব সি যাতে ভালকৈ ৰিজাল্ট এটা কৰিব পাৰে। ঠিক আছে তেন্তে এই ভ্লগটো ইয়াতে সামৰিছোঁ। নেক্সট এটা ভ্লগত অতি সোনকালে লগ পাম।